RSS মনুস্মৃতি মতে চলে মনুস্মৃতি লিখা আছে এই শূদ্ৰসকলে বুলি কৈছে আমি আমাৰ ট্ৰাইবেল সকলকো শূদ্ৰ বুলি কৈছে আমি শূদ্ৰ নহয় কিন্তু আমি শিডিউল ট্ৰাইব মানুহ আমি কাষ্টৰ ভিতৰত আমি নপৰোঁ সেইকাৰণে আমি শূদ্ৰ নহয় কিন্তু তেওঁলোকে আমাক শূদ্ৰ বুলি কৈছে সেইকাৰণে শূদ্ৰসকলে তেওঁলোকে কৈছে মনুস্মৃতিত কৈছে 8 অধ্যায় 414 পদতে লিখা আছে যে এই শূদ্ৰসকলে সম্পত্তি ৰাখিব নোৱাৰে বুলি কৈছে তেওঁলোকৰ সম্পত্তি থাকিব নোৱাৰে বুলি কৈছে মনুস্মৃতি বনাইছিলে যিবিলাক ইৰাণৰ পৰা অহা এৰিয়ানসকলে তেওঁলোকক সদায় নিজকে ওপৰত ৰাখিবলৈ লোকক দমন কৰিবলৈ কাৰণে সেইটো আইনটো বনাইছিলে এইবিলাক আমিতো সকলোৱে মংগল মানুহ আমি এই মংগল মানুহসকলকতো আমাক দমন কৰিবলৈ তলত ৰাখিবলৈ মানুহ নহয় বুলি তেওঁলোকে প্ৰকাশ কৰিবলৈ বিচাৰিছে সেইকাৰণে আমাৰ মাটি তেওঁলোকে কোনো ৰকমতে কোনো পৰ্যায় তেওঁলোকে মাটিটো লৈ পেলাই কাঢ়ি লৈ গৈ পেলাই আমাক আকৌ এতিয়া দুখীয়াতকৈ আকৌ বেছিকৈ দুখীয়া কৰি আমাক নাইকিয়া কৰিবলৈ বিচাৰিছে আমাৰ চিফ মিনিষ্টাৰ নিজেও বহুত মাটি আছে তাৰো কাৰ্বি আংলঙতো 2000 বিঘা মাটি ল'বলৈ চেষ্টা কৰিছিলে এতিয়াও তেওঁ অকুপাই কৰি আছে আৰু লগতে অন্য মানুহ আমাৰ কাৰ্বি আংলঙৰ ডাঙৰ মানুহবিলাকো হাজাৰ মাটি লৈছে MLA মিনিষ্টাৰবিলাক হাজাৰ মাটি লৈছে তেতিয়াহ'লে তেওঁলোকে যদি এই আম্বানীসকলক মৰম কৰে বেছিকৈ মৰম কৰে সহায় কৰিব খোজে তেওঁলোকৰ মাটিটোকে তেওঁলোকক দি দিয়ক তেলে আম্বানীসকলক ইপিনে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ বিষয়ববীয়া আদিত্য ৰাভায়ো নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত সদৌ অসম ছাত্ৰ সন্থা বীৰ লাচিত সেনাকে ধৰি অন্যান্য একাংশ সংগঠনৰ নেতৃত্বৰ খিলঞ্জীয়াৰ অধিকাৰৰ হকে হোৱা সংগ্ৰামত নিৰ্লিপ্ত ভূমিকা লোৱাৰ বাবেও ক্ষোভ উজৰা পৰিলক্ষিত হয় এই তাৰিখত আপোনাৰ যিসকল তথাকথিত অৰাজনৈতিক জাতি সংগ্ৰামী দল বুলি কয় এইবিলাক ৰাভা হওক বড়ো হওক কছাৰী হওক তিৱা হওক মিচিং হওক কাৰ্বি হওক যিয়ে নকয় কিয় সেইবিলাকে আপোনাৰ অন্য যিকোনো সংগঠনে নহওক কিয় বীৰ লাচিত সেনা কিবা সেনা এইবোৰ কথা নাই মূল কথাটো হ'ল তেখেতসকলে সকলো সময়তে আজিৰ যি প্ৰচলিত শাসন ব্যৱস্থা তেখেতসকলৰ কোনোবা মূল শক্তিধৰৰ ভৃত্যত পৰিণত হৈ আছে এতিয়া মই যদি আপোনাৰ কোনোবা শক্তিশালী পক্ষৰ লগত জড়িত হৈ থাকোঁ সেই শক্তিশালী পক্ষত মই আঘাত কৰিম কেনেকৈ আঘাত কৰিলে তেখেতসকলৰ ক'ৰবাত সুবিধা ক'ৰবাত পাব লগা আয় ব্যয়ৰ হিচাপটো ভাঙা যাব তাৰ বাবে নকৰে আপোনাৰ আজি আপোনাৰ এই যিটো আন্দোলন ইয়াততো মই ভাবোঁ কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থাই একেলগে ওলাই আহিব লাগিছিল আজি সততে কৈ থকা আপোনাৰ আছোঁৱে আজি আমাৰ এই বিপদৰ সময়ত দৰাবিলৰ সময়ত আপোনাৰ উকিয়ামৰ সময়ত হও আপোনাৰ নাহৰ লাগুনৰ সময়ত হও আপোনাৰ কাজিৰঙাৰ সময়ত আপোনাৰ মিকিৰ বামুণী গাঁৱত আপোনাৰ এইবিলাকত তেখেতসকল মাত মতা নাই কিয় ৰাস্তাত কিয় মিছিল নকৰে তেখেতসকলে আন্দোলনবিলাক আপোনাৰ ৰাস্তাৰ পৰা নি আকৌ ক'ৰবাৰ মঞ্চত নিয়ে খেলপথাৰ পোৱাগে গায় কিন্তু ৰাইজৰ যি মূল সমস্যা তেখেতসকলক মাতিবলৈ সময় নাই এটাই কাৰণ তেখেতৰ মাতিবলৈ তেখেতৰ বিপদ আছে গতিকে আমি ৰাইজে জানিছে বুজি পাইছে তাৰ বাবে তেখেতসকলৰ প্ৰতি মানুহৰ আজি তাৰ বিশ্বাস নাই মোতকৈ আপুনি বেছিকৈ জানিব আজি তেখেতসকলে নিজৰ যিটো ট্ৰেক যাক পোৱা যায় আপোনাৰ ছ'চিয়েল ট্ৰেক বা হিউমেন ট্ৰেক বুলি কয় সেইটোৰ পৰা স্প্লাইড হৈ গৈছে তেখেতসকল বৰ দুৰ্ভগীয়া বুলি ক'বলৈহে মই মন যায় প্ৰথম কথাটো হৈছে সেইটোৰ কাৰণতে আমি মানে যিটো ৰাজনৈতিক দৰ্শন তাৰ এটা প্ৰসংগ আহে কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত মুখৰত আপোনাৰ খেতিয়ক ভূমিহীন মানুহ পট্টা দিয়া এইবিলাকক লৈ বহুকেইখন আইন প্ৰণয়ন হৈছিল তাৰ ৰূপায়ণ নহ'লেতো বেলেগ কথা কিন্তু আমি যোৱা 10 বছৰ বা যোৱা 8-9 বছৰত যদি চাওঁ সেই আইনবিলাকতো প্ৰয়োগ নহ'লে এতিয়া ওলোটাকৈ তাৰমানে সেই আইনবিলাক কেনেকৈ বিফল হ'ব পাৰে যেনে ৰায়তী আইনেই হওক বন অধিকাৰ আইনেই হওক 2006 চনত এইবিলাক যদি প্ৰয়োগ হ'লে তেতিয়াহ'লে এই পট্টাৰ সমস্যাটো নহ'লে হয় তাহানিতে নহ'লে হয় এতিয়া যিহেতু সেই আইনবিলাক ৰূপায়ণ নহ'ল ফলপ্ৰসূ নহ'ল বা কাৰ্যকৰী নকল চৰকাৰে নিজৰ ইচ্ছাতে নকৰিল যোৱা ইমান বছৰ কেৱল বিজেপি চৰকাৰ বুলি কোৱা নাই কংগ্ৰেছৰ সময়তো কৰিছে এইটো তো তাৰ ফলত আজি তাৰমানে অসমীয়া মানুহৰ হাতত বিশেষকৈ অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ পট্টা নাই আৰু যিহেতু মাটিৰ পট্টা নাই সেইটো কাৰণত এতিয়া বেলেগেই যিকোনো বাহিৰৰ কোম্পানীবিলাকে সস্তাতে মাতিবৰ কাৰণে
যিহেতু ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যতকৈ পানীৰ দৰত কিনিছে পানীৰ দৰত ধৰক আপুনি মহাৰাষ্ট্ৰত যিটো মাটিৰ দাম হয়তো 100 কোটি হ'ব, ইয়াতে অসমত 1 কোটি টকাত পাব। গতিকে 1000 কোটি টকা ইনভেষ্ট কৰি এতিয়া 1000 বিঘা মাটি পাব পাৰে। সেই পৰিৱেশটোৰ লৈকে এতিয়া তাৰমানে আমাৰ যুদ্ধতে হৈছে, তাৰমানে আমাৰ থলুৱা মানুহৰ নিজৰ অস্তিত্বৰ যুদ্ধ, আৰু এফালে আছে আপোনাৰ বিগ কৰ্পৰেট, ডাঙৰ কৰ্পৰেট হাউচে মাটি বিচাৰি আহিছে। আৰু এটা কথা মই বুজি নাপাওঁ যে এই যে কয় যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথাটো, অসমৰ বিভিন্ন ঠাইত বহুতো মৃত উদ্যোগৰ অজস্ৰ মাটি পৰি আছে, যিবিলাক ইমান দিন বন্ধ হৈ গ'ল। যদি উদ্যোগ স্থাপন কৰা সঁচাকৈ ইচ্ছা আছে, সেইবিলাক ঠাইত মাটি, এই যিবিলাক পৰি থকা চৰকাৰী মাটি আছে, তাতে কিয় উদ্যোগ স্থাপন নকৰে? তাতেওতো উদ্যোগ স্থাপন কৰি মানুহক সংস্থাপন দিব পৰা যায়। গতিকে এই প্ৰসংগটো এতিয়া তাৰমানে খুব স্পষ্ট হৈছে, এটা কথাই স্পষ্ট হৈছে যে মানুহে মাটিৰ পট্টাৰ কাৰণে সংগ্ৰাম কৰিছে, কিন্তু একে সময়তে মানে চৰকাৰে মাটিৰ পট্টা যিমান সহজভাৱে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল 2016, সেইমতে নিদিলে। সেইটো কাৰণ সংগ্ৰামটো তুংগত গোপালক ৰাইজ অৰ্থাৎ কোনোবাই যদি খেতিও নকৰে, মাছো নামাৰে, দৰাবিলৰ চৌপাশৰ ৰাইজে যি পশুধন অৰ্থাৎ গৰু ছাগলী আদি সেই অঞ্চলৰ যি ভিজিয়াৰ লেণ্ড, সেই গছৰণীয়া পথাৰত পালন কৰিয়েই তেওঁলোকৰ আৰ্থসামাজিক দিশত লাভান্বিত হোৱাৰ লগতে তেওঁলোকে জীৱন জীৱিকা আদি চলাই আহিছে। তাৰোপৰি দৰাবিলৰ সেই অঞ্চলত আমাৰ মাঘ বিহুৰ যি মেজি জ্বলোৱা বিহু উৎসৱ, আমাৰ যি সুঁৱৰি উৎসৱ, বিভিন্ন ধৰণৰ খেল ধেমালি ধেমালি আজি উদযাপন কৰা একমাত্ৰ স্থান। আৰু পৰিৱেশৰ ফালৰ পৰা যদি আপুনি ক'ব লগা হয়, দৰাবিলৰ সেই আৰ্দ্ৰভূমি, সেই সম্পূৰ্ণ আৰ্দ্ৰভূমি অঞ্চল যথেষ্ট চহকী। দেশী বিদেশী চৰাইও আহে চাগে? হয় হয়, আপোনাক জনাবলৈ মানে ভাল পাম আৰু দুখো লাগিছে এই অঞ্চলত তেনেকুৱা হ'বলৈ পায় যে দৰাবিলত ইতিমধ্যে আমি আমাৰ তৰফৰ পৰা আমাৰ এটা বন্যবন্ধু বুলি টীম আছে, আৰু বিভিন্ন দেশী বিদেশী মানুহো আহে, পৰ্যটক আহে। এতিয়ালৈকে প্ৰায় 200ৰো অধিক 220 প্ৰজাতিৰ চৰাইটো মোৰ নিজৰ ব্যক্তিগত, আৰু 229 বিধ চৰাই প্ৰজাতি এতিয়ালৈকে তাত নথিভুক্ত কৰাইছে দেশী বিদেশী। 10 প্ৰজাতিৰ স্তন্যপ্ৰায়ী প্ৰাণী, তাৰোপৰি 25 বিধ সৰীসৃপ, 68 বিধ পখিলা বাটাৰফ্লাই। তাৰোপৰি দৰাবিলত এয়া আমাৰ যিখিনি ইতিমধ্যে উল্লেখ কৰিছোঁ, এইখিনি আমাৰ ব্যক্তিগত অধ্যয়ন। তাৰোপৰি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মানীয় MM গোস্বামী ছাৰ, ডক্টৰ MM গোস্বামী ছাৰ যি অধ্যয়ন তাত প্ৰকাশ পাইছে, দৰাবিলত 74 স্পিচিছ মাছ তাত পোৱা যায়, আৰু যিখিনিৰ লগতে আমাৰ মাছমৰীয়া মানুহখিনিৰ জীৱন জীৱিকা জড়িত। ধ্বংস হৈ যাব লজিষ্টিক পাৰ্ক যদি কৰে? হয়, নিশ্চয় ধ্বংস হৈ যাব। তাৰোপৰি মাছৰ লগতে আৰু তাত যিখিনি উদ্ভিদ, যিখিনি প্লাণ্ট, উদ্ভিদ 42 বিধ আমাৰ উদ্ভিদ MM গোস্বামী ছাৰে তাত নথিভুক্ত কৰিছে, যিখিনি উদ্ভিদ মানুহৰ খাদ্য, তাৰোপৰি ঔষধ আৰু মানুহৰ যিখিনি হাউচ হোল্ড ডেইলি জীৱন ধাৰণ যিখিনি ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কাৰণে ব্যৱহাৰ কৰা উদ্ভিদ, এইবিলাকৰ লগত জড়িত হৈ আছে। আৰু যিখিনি আমাৰ কুমাৰ মানুহখিনিয়ে যিখিনি নিৰ্মাণ কৰা সামগ্ৰী, সেইখিনিও পৰিৱেশ অনুকূল মাটিৰ, আৰু সেই সামগ্ৰী আমাৰ বিয়া পাৰ্বণ উৎসৱ পাৰ্বণতো ব্যৱহাৰ হয়, বিভিন্ন পূজা পাৰ্বণতো ব্যৱহাৰ হয়। গতিকে সকলো আমাৰ দৰাবিলত যদি লজিষ্টিক পাৰ্ক নিৰ্মাণ কৰা হয়, আমাৰ অঞ্চলৰ যি জৈৱ বৈচিত্ৰ্যটো ধ্বংস হ'বই, তাৰোপৰিও আমাৰ অঞ্চলৰ মানুহৰ আৰ্থসামাজিক দিশ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব, গোটেইখিনি শেষ হৈ যাব। গতিকে আমাৰ অঞ্চলবাসী ৰাইজে ইয়াৰ আপত্তি কৰিছে, ইয়াৰ প্ৰতিবাদ কৰিছে। আমি দৰাবিলত কোনো ধৰণৰ উদ্যোগ, আমি কেৱল লজিষ্টিক পাৰ্কেই নহয়, তাত যিকোনো ধৰণৰ উদ্যোগ বা নিৰ্মাণ কাৰ্য আমি হ'বলৈ নিদিওঁ, আৰু দৰাবিল পৰিয়া ৰাইজে ইয়াৰ বিৰোধ কৰিছে। আমাৰ এই ক্ষেত্ৰত ৰাইজৰ একমত। এই আন্দোলনটোৰ কাৰণে সোণালী আখৰে লিখি থবলগীয়া কথা। তেওঁ কি কৈছে? তেওঁ কৈছে যে আমি আমাৰ ভাত মুঠি মোকলাম, আমি নিজে নিজৰ ভাত মুঠি মোকলাম, তোমালোক ইয়াৰ পৰা গুচি যোৱা, তোমালোকৰ উন্নয়ন আমাক নালাগে। একজেক্টলি একেটা কথা ইয়াতো হোৱা নাই জানো? আপোনালোক ইমান দিন ইয়াত আছে, আপোনালোকে নিজৰ জীৱিকা, নিজৰ সংস্কৃতি নিজে ৰাখিছে, তেওঁলোকে ওপৰৰ পৰা আহি ইয়াত কিয় হস্তক্ষেপ কৰিব লগা হয়? ইয়াত তেওঁলোকে যিটো উপগ্ৰহ, যিটো মহানগৰ তেওঁলোকে ছেটেলাইট টাউনশ্বিপ কৰিব বিচাৰিছে, কি আপোনালোকে এইটো বিচাৰিছে? আপোনালোকে এই যে অঞ্চল বৰদোৱাৰ অঞ্চলৰ মানুহে আপোনালোকে বিচাৰিছে নেকি যে তেওঁলোকে ইয়াত এখন উপগ্ৰহ মহানগৰ কৰক? বিচাৰিছেনে আপোনালোকে? যদি আপোনালোকে বিচৰা নাই, আপোনালোকৰ ওপৰত তেওঁলোকে সেইটো জাপি দিয়াৰ অধিকাৰ তেওঁলোকে কেনেকৈ পায়? আপুনি কি কৰিব কি নকৰিব সেইটো আপোনাৰ ওপৰত তেওঁলোকে জাপি দিয়াৰ অধিকাৰ তেওঁলোকৰ আছে নেকি? আছে যেন লাগিছে, আপোনালোকে জোৰকৈ কোৱা নাই কথাটো। এই আন্দোলনটোৰ যিটো সফলতা আৰু যিটো শক্তি, সেই শক্তিটো কি আৰু এই আন্দোলনৰ দুৰ্বলতাটো কি? শক্তিটো এইটোৱে যে আপোনালোক আটাইবোৰ যেতিয়ালৈকে এক হৈ থাকিব, পৃথিৱীত এনে কোনো শক্তি নাই
পৃথিৱীত এনে কোনো ৰাজনৈতিক নেতা নাই যিয়ে আপোনালোকৰ মাজত এই আন্দোলন তেওঁলোকে ধ্বংস কৰিব পাৰিব, এই আন্দোলন তেওঁলোকে মষিমূল কৰিব পাৰিব। কিন্তু যিদিনাই আপোনালোকৰ মাজৰ পৰাই দালালৰ সৃষ্টি হ'ব, ঘৰ বিভীষণৰ সৃষ্টি হ'ব, সেইদিনাই কিন্তু ভিতৰৰ পৰা আন্দোলন ভাঙি যাব। গতিকে আপোনালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সদায় চিৰ সতৰ্ক হৈ থাকিব। কোনোবা ঘৰৰ মানুহে ঘৰত খিন্ধি দিছে নেকি? ঘৰৰ মানুহে ঘৰত খিন্ধি দিছে নেকি? আপোনালোকৰ মাজত থাকিয়ে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে গৈছে নেকি? সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। হয়, আপোনালোকে এখন সভাত দেখিছে হাজাৰ হাজাৰ মানুহৰ সমাগম। তেওঁলোকে কিন্তু অৰুণোদয় আঁচনিৰ ধন ল'বলৈ অহা নাই। হয়, ঠিকে শুনিছে আপোনালোকে, অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পালে। তেওঁলোকে কোনো লাখপতিৰ ফৰ্ম ফিল আপ কৰিবলৈও অহা নাই। চাওকচোন কিমান মহিলা সমাগম হৈছে। তেওঁলোক কোনো জনপ্ৰিয় কণ্ঠশিল্পীৰ গান শুনিবলৈ অহা নাই। লগতে এয়া কোনো ৰাজনৈতিক দলৰ প্ৰচাৰ সভাও নহয়। এয়া হৈছে ভূমি অধিকাৰ বিচাৰি পলাশবাৰীৰ সমষ্টিৰ খিলঞ্জীয়া ভূমিপত্ৰ ৰাইজ ওলাই আহিছে। ইমান গৰমৰ মাজতো ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ। যদিহে আপোনালোকে এই সকলোবোৰ কথা শুনি ভাল পালে, তেওঁলোকৰ কথাত একমত হয়, সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লগতে লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।